প্ৰেম সফল নোহোৱাৰ বাবে এহাল যুৱক যুৱতীৰ ভয়ংকৰ কাণ্ড। নলবাৰীৰ বানেকুছিত চাঞ্চল্যকৰ ঘটনা। ছোৱালীটো নামানে সেইটো লৰাই লাগে। একেখন গাঁৱতে দুই ৰেখৰ। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱক যুৱতীৰ শেষত নদীৰ পাৰত উদ্ধাৰ হ'ল মৃতদেহ। সমেশ্বৰ বৰ্মন আৰু ধনতা বৰ্মন দুয়োৰে আছিল প্ৰেমৰ সম্পৰ্ক। এই সম্পৰ্ক অটুট ৰক্ষাৰ চেষ্টা কৰিছিল দুয়োৱে, কিন্তু ভাল বেয়া বিচাৰৰ বয়স নহওঁতে কৰিলে এনে কাণ্ড। কেতিয়াও আৰু ঘূৰি নাহে দুয়োগৰাকী। এতিয়া কেনেকৈ আহিছে সেইটো মই গম নাপাওঁ। ল'ৰা ছোৱালীয়ে ভাল পায়, ল'ৰা ছোৱালীয়ে বহুত দিনৰ পৰাই ভাল পায়, বহুত বছৰ হ'ল ভাল পোৱা। ছোৱালী ঘৰৰ পৰা মানি নলয়। ছোৱালী ঘৰৰ ফালৰ পৰাই মাকে আৰু ঘৰৰ মানুহ আইতাক আবু ইহঁতে মানি নলয়। মানি নলোৱাৰ কাৰণে ছোৱালীটো নামানে সেইটো লৰাই লাগে তাক। এতিয়া আজি কৈছে কালি কৈছে এইটো মই নাজানো, কিন্তু কিমান দিনৰ পৰা নিৰুদ্দেশ হৈছিল? বৃহস্পতিবাৰৰ পৰাই আমি বিচাৰিছোঁ। আমি থানাতো গৈছিলোঁ। থানাত যোৱাৰ পিছত থানাই আমাৰ সেই একো একচেপ্ট নকৰিলাক। আমি কেছ দিব যোৱা নাই, এনে কিবা জনাব গৈছিলোঁ আমাৰ ল'ৰাটো নাই বুলি। প্ৰিলিমিনাৰী তদন্তত দুগৰাকী এজনী ছোৱালী, গাঁও দলবাৰী বৰমা থানাৰ অন্তৰ্গত বাক্সা জিলাৰ। এই দুগৰাকীয়ে আজি বা যোৱাকালি আমি ধৰিব পৰা নাই সময়টো তেওঁলোকে ধৰিছে। এই আমাৰ এইটো গাঁওখনৰ নাম হৈছে বৰক্ষেত্ৰী বানেকুছি গাঁৱৰ বুঢ়াদিয়া নদীৰ পাৰতে। কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল আচলতে? শুনামতে এসপ্তাহ 3 দিন 4 দিন এনেকৈ কৈছে, কিন্তু এতিয়াও আমি সেইটো তদন্তত ওলাই পৰিব। আজি আমি যিখিনি প্ৰিলিমিনাৰী আমাৰ যিখিনি নিয়ম আছে সেইখিনি কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ MD।